ৱেলকাম টু মাই মিনি ব্লগ। আহা বাৰু আপোনালোক সকলো ভালে আছে, মোৰ বাৰু ভালেই। আজি এয়া দেখিছেনে, হঠাতে মাৰ ঘৰলৈ আহিবলগীয়া হ'ল। এয়া বাইকতে আহিলোঁ, যিহেতু কাপোৰ কানি ইমান বতাহ, বাইকত কাপোৰ এখন লৈ আহিছোঁ। তাৰপিছত এয়া দেখিছেনে, মাৰ ঘৰলৈ আমি গৈ আছোঁ। মাৰ ঘৰলৈ গৈ থাকিলে এনেই মনটো ভাল লাগে ন, ৰাস্তাটো দেখিলেই মনটো ভাল লাগি যায়। তাৰপিছত বেছি সময় নহ'লে আমি উভতিও আহিলোঁ। এয়া দেখিছেনে, ঘৰত ল'ৰাই মানে কাগজ এখন লৈ চিলা বনাই আছিলে, সেইখন বাইকত আকৌ লৈ আনিছে ঘৰলৈ। তাৰপিছত এয়া ধুনীয়াকৈ ঘৰ আহি পালোঁহি। ঘৰ আহি পাই পেলাই বাহিৰতে বহিবলৈ বুলি ল'লোঁ। তাৰপিছত সি আকৌ ক'লে, মই চাইকেল চলাওঁ। তাৰপিছত সি একদম ধুনীয়াকৈ চোতালত দেখিছেনে, এইখন একদম চাইকেলখন লৈ পূৰা চলাই আছে আৰু। তাৰপিছত এয়া আবেলি হ'ল, আবেলি এয়া ওলাই গ'লোঁ অকণমান আমাৰ কাষৰ মানুহ ঘৰলৈ বুলি। তাৰপিছত সি দেখিছেনে, চাইকেলখনো লৈ আনিছে মোৰ লগে। তাৰপিছত সন্ধিয়া এয়া চাহ খাবলৈ বুলি ল'লোঁ। চাহৰ লগত মই এয়া চানা পেকেট আছিলে, সেই পেকেট লৈ ল'লোঁ খাবলৈ। তাৰপৰা সি বোলে, মা মই বিস্কুট খাওঁ। তাৰপিছত এয়া বিস্কুট আৰু গাখীৰ ধুনীয়াকৈ গুলি লৈ, তাৰ হেনো ভোক লাগি যায়। তাৰ বিস্কুট গাখীৰ খাই দিলে ভোক মানে মৰিয়ে যায়। সি সেইটো মানে জলপান বুলি ভাবি ল'লে। তাৰপিছত এয়া ৰাতি দেখিছেনে, ধুনীয়াকৈ ভাত বনাবলৈ বুলি জুইতে মানে মাছ আছিলে, মাছ ফ্ৰাই কৰোঁ বুলি জুইকুৰা ধৰি ল'লোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ জুইত এনেই মানে কাষত বহি থাকি ঠাণ্ডা দিনত বনাই ভালেই লাগে। এয়া দেখিছেনে, মানুহজনেও ধুনীয়াকৈ মোক হেল্প কৰি দিছে। তাৰপিছতে এয়া আমি ভাত খাবলৈ বুলি বাঢ়ি ল'লোঁ। আজিলৈ আহিছোঁ বাৰু দেই, ভাল পালে লাইক কমেণ্ট ফ'ল' কৰি দিব। গুড নাইট।